মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা প্ৰতিদিনে পৰ্যটকৰ কেমেৰাত এতিয়া বন্দী হৈছে বনৰজাৰ বিচৰণৰ দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানত বনৰজাৰ বিচৰণ এতিয়া পৰ্যটকে দেখিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জত বাঘৰ বিচৰণ দেখি আপ্লুত হৈ পৰিছে পৰ্যটকৰ কেমেৰাত এতিয়া বন্দী হৈছে এই দৃশ্যসমূহ মানসলৈ অহা পৰ্যটকসকলে এতিয়া প্ৰায় দৈনিক দেখিবলৈ সক্ষম হৈছে বনৰজাৰ বিচৰণ আৰু কেনেদৰে বনৰজাৰ বিচৰণ হৈছে ঘটিছে কি আপোনালোকে দেখিবলৈ পাইছে মুক্ত বিচৰণ ঘটিছে বনৰজাৰ এতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে যেহেতু প্ৰতিদিনে পৰ্যটকৰ কেমেৰাত এনেকুৱা দৃশ্যসমূহ বন্দী হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানত বনৰজাৰ বিচৰণ এতিয়া পৰ্যটকে দেখিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জত বাঘৰ বিচৰণ দেখি এতিয়া পৰ্যটকসকল আপ্লুত হৈ পৰিছে পৰ্যটকৰ কেমেৰাত এই দৃশ্য বন্দী হৈছে আৰু মানসলৈ অহা পৰ্যটকসকলে এতিয়া প্ৰায় দৈনিক এনেদৰে বনৰজাৰ বিচৰণ দেখিবলৈ সক্ষম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান এটা মনোমোহা দৃশ্য বহুতৰ কেমেৰাত বন্দী হ'বলৈ হৈছে আৰু আমি মানস ৰাষ্ট্ৰীয় উদ্যানলৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে মানস ৰাষ্ট্ৰীয় উদ্যানত যেনেকৈ সঘনাই বাঘ দেখিবলৈ পাইছে ৰয়েল বেংগল টাইগাৰ দেখিবলৈ পাইছে বন্দী হৈছে কেমেৰাত এইটো আটাইতকৈ আনন্দৰ বিষয় কাৰণ জনসংখ্যা যে বাঢ়িছে জীৱ জন্তুৰ জনসংখ্যা যে বাঢ়িছে বা বৃদ্ধি হৈছে সেইটোৱে অনুমান কৰিব পৰা যায় গতিকে মানস ৰাষ্ট্ৰীয় উদ্যান এটা সঁচাকৈ মনোমোহা দৃশ্য এটা পৰিগণিত হৈছে আৰু ইয়াতে যিসকল পৰ্যটক আহিম বুলি ভাবি আছে আহিব পাৰে যিহেতু মানসত এতিয়া টাইগাৰ চাইটিং ৰাইনো চাইটিং বা ভাল এটা দৃশ্য এটা বন্দী কৰিবলৈ তেওঁলোকৰ নিজৰ কেমেৰাত বা নিজৰ মনৰ আশা এইটো পূৰণ কৰাত সমৰ্থ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান এটা মনোমোহা দৃশ্য বহুতৰ কেমেৰাত বন্দী হ'বলৈ